হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ বতৰত ভোটাধিকাৰৰ বাবেও সাজু ৰাজ্যবাসী, কিন্তু নাথাকিব হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অনুপস্থিতি মৰ্মে মৰ্মে উপলব্ধি সকলোৰে। জুবিন অবিহনে পৰম্পৰা ৰক্ষা কৰিব লাগিব অসমীয়াই। জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ বিহু। তেখেতৰ কায়িক অনুপস্থিতি এতিয়াও যেন কল্পাৰুটিত, কিন্তু সেয়াই যেন বাস্তৱ। নিয়তিৰ নিষ্ঠুৰতা তথা এনে বাস্তৱকেই আমি মানি ল'ব লাগিব। চৌদিশে ঢোল পেঁপা গগনাই ৰজন জনাই থকা এইখিনি সময়ছোৱাতেই প্ৰাণৰ শিল্পীগৰাকীয়ে ক'ত ক'ত গীতৰ অনুষ্ঠান পৰিৱেশন কৰিলেহেঁতেন তাৰো তালিকা প্ৰস্তুত হ'লহেঁতেন। সেই তালিকাখনত চকু ফুৰাই সকলোৱে বহুতেই নিৰ্ধাৰণ কৰিলেহেঁতেন কোনখন মঞ্চত প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগ কৰিব তাৰ সিদ্ধান্ত। পিছে আজি যেন হাৰ্টথ্ৰবগৰাকীয়ে নাই। তাৰ মাজতে নিৰ্বাচনৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যবাসী সাজু। প্ৰত্যেকটো বস্তু যিকোনো অসমৰ যিকোনো অনুষ্ঠান, অকল বিহু বুলিয়ে মই নকওঁ, যিকোনো উৎসৱ যিকোনো অনুষ্ঠান জুবিন দা অবিহনে কল্পনা কৰিবলৈ বৰ কঠিন হয়। কিন্তু উপায় নাই, নিয়তিয়ে এইবাৰ আমাৰ লগত এইটো বৰ ডাঙৰ খেলা খেলিলে। যিটো আঘাত দিলে সেই আঘাত চাগে আমৃত্যু আমি পাহৰিব নোৱাৰিম। সেই বস্তুটোৱে অকণমান এতিয়াও বিশ্বাস কৰিব নোৱাৰা কথা যে জুবিন গাৰ্গ নোহোৱাকৈও সময়বোৰ চলিব, বিহু আহিব, কিবা এটচেট্ৰা এটচেট্ৰা। আগৰ একো নাই, যিমান দিন বিহু ফিল এতিয়ালৈকে অহা নাই, বেছি দিন নাই মাজত, 2-4টা দিন মাজত, কিন্তু একো বিহুৰ সেই আগৰ ৰং ৰহিছে, একো উন্মাদনাও নাই, একো নাই। নিৰ্বাচনৰ সময়ত বহু কথাই ক'লেহেঁতেন জুবিন গাৰ্গে, কিন্তু সেই কথা ক'বলৈ এতিয়া জুবিন নাই। ইফালে নিৰ্বাচনৰো বতৰ। মঙলবাৰে এটা পৰ্যায়ত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়া। স্বখেয়ালী মনৰ শিল্পী জুবিনেও হয়তো সাব্যস্ত কৰিলেহেঁতেন নিজৰ ভোটাধিকাৰ। যুৱ প্ৰজন্মকো তেওঁ আহ্বান জনালেহেঁতেন ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। ক'লে হয় বহু কিবা কিবি কথা, কিন্তু সেইখিনি ক'বলৈ আজি তেওঁ নাই। তাৎপৰ্যপূৰ্ণভাৱে জুবিন গাৰ্গৰ প্ৰিয় সংখ্যা আছিল 9, আৰু 9 এপ্ৰিলতেই অসমত ধাৰ্য কৰা হৈছে ভোটদানৰ দিন। এই দিনটো যেন শিল্পীগৰাকীৰ প্ৰিয় সংখ্যাটোৰ সৈতে ঘটিছে এক কাকতলীয় সংযোগ। প্ৰত্যেকটো সৰু ডাঙৰ কথাত তেওঁ যিটো ষ্টেটমেণ্ট দিয়ে, তেওঁ যিটো নিজৰ মনৰ কথাটো কয়, সেই বস্তুবোৰে কিছুমান জেগাত পলিটিকেল পাৰ্টিজ তেওঁলোকক অকণমান কিছুমান জেগাত হয়তো ডিষ্টাৰ্ব কৰিছিলে, কিয়নো ট্ৰুথ ইজ অলৱেজ বিটাৰ বুলি কথাটো থাকে। সত্যটো উলিয়াই দিলে অকণমান, বা সত্যৰ পক্ষে ক'লে মানে ৰিয়েলিটিটো দাঙি ধৰিলে অলপ গাত লাগে মানে তেওঁলোকৰ এভৰি পলিটিচিয়ান। জুবিন দাই সদায় ইউথৰ লগত আছিলে, আৰু আমি বিচাৰোঁ যে ইউথে সদায় জুবিন দাৰ প্ৰত্যেকটো কথা এতিয়াও, মানে যদি জুবিন দা নহ'লেও তেখেতৰ প্ৰত্যেকটো কথা কিন্তু এতিয়াও আমাৰ লগত আছে। তেখেতে কি বিচাৰিছিলে, তেখেতে অসমৰ কাৰণে কি বিচাৰিছিলে, আৰু অসমক কিমান তেখেতে এটা ভাল দৃষ্টিভংগীৰে চাইছিলে, তো সেইটো আমাৰ চবৰে মনত আছে, আৰু আমি বিচাৰোঁ যে অসমৰ নাম হওক। হেঁপাহৰ ৰঙালী বিহু আহিল, সমান্তৰালকৈ নিৰ্বাচন তথা ভোটদানৰ দিনো ধাৰ্য হ'ল, কিন্তু জুবিন গাৰ্গৰ অবৰ্তমানত ক'ৰবাত যেন উৰুঙা হৈ ৰ'ল বহাগৰ উল্লাসৰ উপৰিও নিৰ্বাচনৰ কিছুমান প্ৰেক্ষাপট। এই বিশেষ সময়খিনিত আমিও সোঁৱৰণ কৰিছোঁ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকী। মৰমৰ জুবিন, আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক। আপোনাৰ ব্যক্তিত্ব আৰু অনবদ্য অৱদানক উৰিতো জীৱন মনত ৰাখিব প্ৰতিজন অসমীয়াই। ব্যুৰ' ৰিপৰ্ট, DY 365।